নমস্কাৰ ৰাইজ, আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অৱগত কৰাব পাই মই খুবেই আনন্দিত হৈছোঁ। কিয় জানো সৰুৰে পৰা কিতাপত পঢ়িবলৈ পোৱা এই মহান পুৰুষৰ জন্মস্থানত উপস্থিত হ'বলৈ পাই বহুতেই আনন্দিত হৈছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ যে ভিডিঅ'টো বনোৱাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাত একো আলোচনা নকৰি আপোনালোকে যাতে ভুলবোৰ দেখাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ কথাটো আমাৰ সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায়, কিন্তু কথাটো হ'ল যে কাৰোবাৰ মুখৰ পৰা শুনা কিতাপত পঢ়াই হয়, কিন্তু আমি নিজেই সেই পৰিৱেশত গৈ সেই পৰিৱেশৰ সত্যতাৰ উমান লোৱা বা তাৰ সুবাস লোৱাৰ মাজত বহুত পাৰ্থক্য থাকে, নহয় জানো? সেই গতিকে মই মহান পুৰুষজনৰ জন্মস্থানলৈ বুলি আহি পালোঁ। মই বুলি ক'লে ভুল হ'ব, আমি মানে আমাৰ দাঁতালপাৰা নতুন বস্তিৰ মিলিজুলি নামতিৰ সকলৰ সহযোগতহে মই আজি ইয়াত উপস্থিত হ'ব পাৰিছোঁ। তেওঁলোকৰ মৰম চেনেহ হয় যি নেকি মোক এই পবিত্ৰ স্থানলৈ বুলি আহিবলৈ সুযোগ প্ৰদান কৰিলে। তাৰ বাবে তেওঁলোকক ধন্যবাদ কোৱা শব্দটি যেন মোৰ কম অনুভৱ হয়, সেই গতিকে তেওঁলোক সকলোকে মই মোৰ পৰিয়াল বুলিয়ে ধৰিছোঁ। মোক ভাল কোৱা আৰু ভাল আদৰ্শ দেখুওৱা তেনেকুৱা মানুহৰ লগতে আমি থাকিব লাগে, আৰু সেই গতিকে তেনেকুৱা মানুহৰ যেতিয়া সংগ পাম আমি, তেতিয়া আমি তেওঁক পৰিয়াল স্বৰূপেই ধৰিব লাগে। নহয়নো আজিৰ দিনত চাৰিওফালে চালে আপুনি দেখিব যে সকলো দিশেই হিংসা, ধৰ্মৰ নামত হওক, অহংকাৰ নামত হওক, কোনোবাই কিবা কৰিছে ভাল সেইটোও মানুহ দেখিব নোৱাৰে। এই পৰিস্থিতিত আমি কেৱল এটাই কথা মনত ৰাখিব লাগে, সেইটো হৈছে একতা, আৰু একত্ৰিত হৈহে আমি সকলো বেয়া বস্তুবোৰ বা বেয়া সংগবোৰ আমি নাশ কৰিব পাৰিম বা ধ্বংস কৰিব পাৰিম। আৰু সেই কথাতে আমাৰ শংকৰদেৱো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো সেই কথাতে তেওঁ একমত আছিল, আৰু এনেকুৱা কথাবোৰ তেওঁ ৰাখিয়ে মানে তেওঁ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, আৰু এই নাম ধৰ্মটোক একশৰণ নাম ধৰ্ম বুলি কোৱা হয়। তেওঁৰ জন্মস্থানত আহিছোঁ গতিকে তেওঁৰ জন্মৰ বিষয়ে অকণমান হ'লেও আমি ক'ব লাগিব। তেওঁৰ জন্ম 1449 খ্ৰীষ্টাব্দত নগাঁও আলিপুখুৰী নামে ঠাইত হৈছিলে, আৰু তেওঁৰ মাতৃ সত্যসন্ধা আৰু দেউতাক কুসুম্বৰ ভূঞা আছিলে। এইখিনি আমি সকলোৱে জানো, আৰু তেখেতৰ এই জন্মৰ যিটো কাহিনী, জন্মৰ আগৰ আৰু জন্মৰ পিছত, জন্মৰ আগৰ কাহিনী বুলি ক'বলৈ গ'লে আমি কিতাপত পঢ়া অনুসৰি তেওঁৰ জন্মৰ আগৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো ক'বলৈ গ'লে অসমৰ তেওঁৰ জন্মৰ আগৰ পৰিস্থিতি খুবেই বেয়া আছিলে। অন্ধবিশ্বাসত জীৱন নিৰ্বাহ কৰিছিলে, আৰু সেই অন্ধবিশ্বাসে মানুহৰ মাজত বিভেদ সৃষ্টি কৰিছিলে, আৰু মানুহৰ মাজত একতা নাছিলে, সমাজখন আগবঢ়া নাছিলে, আৰু উন্নতিৰ দিশলৈ আগবাঢ়িব হ'লে এইবোৰ সকলো নাশ কৰিব লাগিব, আৰু সেই কথাটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাই বুজি পাইছিলে, আৰু সেই গতিকে তেওঁ এই দিশত উঠি পৰি লাগিছিলে যে আমাৰ সমাজৰ মানুহবোৰে যাতে নিজক বুজি পায়, নিজে স্বাৱলম্বী হ'ব পাৰে, অন্ধবিশ্বাসত যাতে ডুবি নাযায়, আৰু অসমখন যাতে আমাৰ ভাল হৈ থাকিব পাৰে, এই অন্ধবিশ্বাসৰ পৰা যাতে মুক্তি পাব পাৰে, সেই গতিকে তেওঁ একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা। কি নহওক, তেওঁৰ সেই তেতিয়াৰ দিনৰ যিটো একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা আৰু শ্ৰেষ্ঠা, আজি আমি এই বৰ্তমান যুগত তেওঁৰে ছায়াস্বৰূপ আজি আমি ইয়াত উপস্থিত তেওঁৰ জন্মস্থানত। এনেদৰে ক'বলৈ গ'লে তেওঁৰ জন্মৰ পিছত মানৱতাবাদী দৃষ্টিকোণেৰে আগবাঢ়ি নীতি বাক্যৰ প্ৰচাৰ কৰাৰ উপৰিও একেধাৰে সাহিত্যিক, সমাজ সংগঠক, জাতিৰ সংগঠক আৰু সংস্কাৰকো আছিল। তেওঁৱেই যি নেকি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এনেকুৱা এজন মহান পুৰুষৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি।
বলকচোন তেওঁৰে জন্মস্থানৰ কিছু আমোদজনক দৃশ্য আপোনালোকক দেখাম। এয়া বৰদোৱা আলিপুখুৰীৰ কিছু দৃশ্য। সুন্দৰ মনোমোহা পৰিৱেশ চাওক। চালেই চাই থাকিম যেন অনুভৱ হয় এই পুখুৰীটো। কালি আৰু পুখুৰীৰ ওচৰত গৈ মাছকে দেখা পালে। এয়াই বৰদোৱা আলিপুখুৰী। চাওক কি সুন্দৰ। কালি আকৌ মাছটো দেখা পাই তাৰ পৰা আহিবই খোজে। লকচোন চাওঁ আৰুনো কি দেখা পাওঁ। বৰদোৱাত আহি প্ৰথমতে সেৱাভাগ লৈয়ে তাৰপিছত ভকতসকলে এনেদৰে প্ৰসাদ বিতৰণ কৰে। দেখিছেনে কেনেদৰে তেওঁলোকে শৃংখলাবদ্ধভাৱে মানুহখিনিক আসনত বহিবলৈ দিছে চাওকচোন। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে আপোনালোকে জাতীয় পোছাকহে পৰিধান কৰিব লাগিব। এয়া মই কোৱা কথা নহয়, তেওঁলোকৰ এই স্থানত আহিলে বেনাৰবোৰত দেখিবলৈ পাব। ভকতজনাই ইমানজন মানুহক একেলগে প্ৰসাদ বিতৰণ কৰিছে চাওক। আহক আপোনালোকেও আমাৰ লগত প্ৰসাদ খাব। প্ৰসাদ খোৱা হ'ল আমাৰ। এতিয়া ভকতজনাই আমাক ভিতৰলৈ লৈ যাব আৰু তাত আমাৰ শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ পদচিহ্ন তেওঁ দেখাব। বলকচোন চাওক। ইয়াত আৰু এটা কথা যে ইয়াৰ ভিতৰত সোমাওঁতে তেনেকৈ ভিডিঅ' বা ফটো কৰাৰ কোনো অনুমতি প্ৰদান কৰা নহয়, কিন্তু চিনস্বৰূপে অকণমান ভিডিঅ' অলপ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ পদচিহ্ন চাবলৈ কিমান মানুহৰ ভিৰ দেখিছে নহয়। এই ঘৰটো যে দেখুৱাইছোঁ মই, এই ঘৰটোৰ ভিতৰতে আছে আমাৰ মহাপুৰুষজনাৰ পদচিহ্নৰ চিন। এই ঘৰটো আপোনাৰ ওখকৈ নিৰ্মাণ কৰিছে, গতিকে ইয়াত দুটা চিৰি দিয়া হৈছে। এই চিৰি দুটাত উঠি আপোনাৰ গিৰিলটোত ধৰিহে আপুনি শংকৰদেৱৰ পদচিহ্ন চাবলৈ পাব। এয়া দেখিছে নহয় আমাৰ ছোৱালী কেনেকৈ চাই আছে ভিতৰলৈ। তাই কিন্তু একোৱেই দেখা নাই, কেৱল ভিতৰত থকা ভকতজনাকহে তাই দেখিবলৈ পাইছে। এয়া আমাৰ মায়েও শংকৰদেৱৰ পদচিহ্ন সেৱাভাগ জনাইছে। ভিডিঅ'টো বিশেষকৈ কৰিব নোৱাৰি, গতিকে অলপমান যি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া ভকতজনাই এনেকৈ শংকৰদেৱৰ পদচিহ্ন দেখাই তেওঁ মানে বুজাই দিয়ে। চাওকচোন লগতে আমাৰ ছোৱালীক ভকতজনাই আশীৰ্বাদো দিলে। গুৰুজনাৰ পদচিহ্ন চাই এতিয়া আমি ওলাই আহিলোঁ। এয়া আপোনালোকে এইজনা ভকত যে দেখিছে, এই ভকতজনাই মানে আমাৰ গোটেইখিনি মানুহক কৈ আছে যে তেওঁ ইয়াত গোটেই যি বৰদোৱাত আলিপুখুৰীৰ ঠাইডোখৰত কি আছে কি নাই তেওঁ গোটেই বৰ্ণনা দি বুজাই কৈ দেখুৱাই যাব। বলকচোন চাওক। ইয়াতে তেওঁ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল, তাকেই ভকতজনে কৈ আছে। আৰু এটা কথা যে বৰদোৱা ঠাইডোখৰৰ সন্দৰ্ভত বিভিন্নজনৰ বিভিন্ন মতামত শুনিবলৈ পোৱা যায়। তথাপিতো আমি ক'বলৈ গ'লে ক'ব পাৰি যে ব্ৰহ্মপুত্ৰ পাৰৰ এই ঠাইডোখৰ আগতে বৰ দ আৰু জলময় আছিল। এই জলময় ঠাইৰ নাম বৰডোবা আছিল। আৰু তেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকল আছিল, আৰু ভূঞাসকলে এই জলময় ঠাইডোখৰক তেওঁলোকে আলি বান্ধি পুখুৰী খান্দিছিল। বৰডোবাৰ স্থানেই এতিয়া বৰদোৱা নামেৰেই জনাজাত। যি কি নহওক, এই স্থানক লৈ বহু জনশ্ৰুতি আছে। বিশ্বাস কৰা হয় যে শংকৰদেৱৰ 21 বছৰ বয়সত
ইয়াতেই মানে বৰদোৱাতেই ফাকুৱা উৎসৱ মানে দৌল উৎসৱ আৰম্ভ হৈছিল আৰু এই বৰদোৱাতেই গুৰুজনাই প্ৰথম কীৰ্তন ঘৰ অৰ্থাৎ নামঘৰ সজাইছিল। ভিডিঅ'ত যে এই মহিলাগৰাকীক আপোনালোকে দেখিছে, এই মহিলাগৰাকী মোৰ খুৰীদেৱে আমাৰ যাত্ৰাৰ বিষয়ে অকণমান বৰ্ণনা দি কৈছে। কি কৈছে শুনকচোন। শংকৰদেৱৰ জন্মস্থানলৈ বৰদোৱাৰ পৰা সেৱা প্ৰাৰ্থনা কৰি ওলাই গৈ আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰলৈ যাম। তাতে অকণমান সেৱা প্ৰাৰ্থনা কৰিম ভগৱানক, কৰি কিনে আকৌ আমি ঘৰলৈ যাম। আৰু এই বৰদোৱাতে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰিছিল। এয়া যে দেখিছে ভিডিঅ'ত মহিলাগৰাকী, এইজনী আমাৰ জেঠী। আৰু এই ডাঙৰ গছজোপা যে দেখিছে, এই গছজোপা আপোনাৰ 600 বছৰ পুৰণা গছ। এয়া মই কোৱা কথা নহয়, তাৰেই ভকত এজনে আমাক এইবোৰ কথা কৈছে। এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে কোৱা আৰু ভকতজনেই মানুহখিনিক তাকেই কৈ আছে। এয়াই শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ কোৱা। অনুমান কৰা হয় যে শ্ৰীমন্ত শংকৰদেৱে আহোমসকলৰ কুদৃষ্টি পৰাৰ ভয়ত এই স্থান তেওঁ ত্যাগ কৰিব লগা হৈছিল। আকৌ তেওঁৰ পৰিয়ালবৰ্গৰ উদ্যোগত এই স্থান পুনৰ উজ্জীৱিত হয়। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।